নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰপ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব লোৱাৰ পাছতেই হৰপ হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে। বৰ্তমান চৰকাৰৰ দিনত চলি থকা সিন্ডিকেট ৰাজ, গুণ্ডাৰাজ, ভয় আৰু ভাবুকিৰে নীতি শেষ কৰাৰ হুংকাৰ দিছে। গৌৰৱ গগৈয়ে কৈছে, আমি বিচাৰোঁ অসমত থকা জাতি জনগোষ্ঠীৰ আধৰুৱা সপোন অধিকাৰ পূৰাবলৈ। অসমত যদি কংগ্ৰেছৰ চৰকাৰ গঠন হয়, অসমৰ জনতাৰ বাবে কাম কৰাৰ কথা ব্যক্ত কৰিছে গৌৰৱ গগৈয়ে। জাতিৰ বাবে, দেশৰ বাবে কাম কৰাৰ কথা কৈ চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৰ্তমান অসমীয়া জাতিৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অসমীয়া জাতি এতিয়া সংকটত পৰিছে। মূল্যবৃদ্ধিয়ে জুৰুলা হৈ পৰিছে অসমবাসী। ঋণৰ ওপৰত ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এনেকৈ ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে বিজেপি চৰকাৰ। লগতে বিজেপি চৰকাৰে সিন্ডিকেট ৰাজ চলাইছে, গুণ্ডাৰাজ চলাইছে, ভয় আৰু ভাবুকিৰে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে। দেশত গণতন্ত্ৰৰ সলনি ৰাজতন্ত্ৰ চলাব বিচাৰিছে বিজেপি চৰকাৰে। পৰৱৰ্তী খবৰ, যিমানেই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ৰ কাষ চাপি আহিছে, সিমানেই বৃদ্ধি পাইছে অসমত সাম্প্ৰদায়িক ৰাজনীতি। বিদেশী সমস্যা সমাধানৰ নামত সংখ্যালঘু মুছলমানৰ ওপৰত বৰ্বৰতা দেখুৱাইছে বিজেপি চৰকাৰে। চৰকাৰে কৈছে, তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম। ৰাস্তাৰ পৰা উঠাই BSFে জোৰ কৰি সংখ্যালঘু মুছলমানক বাংলাদেশত বঢ়াই দিছে। অবৈধ বাংলাদেশী বুলি সংখ্যালঘু মুছলমানক হাৰাশাস্তি কৰা অভিযোগ তুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে, বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। ৰাস্তাৰ পৰা উঠাই BSFে জোৰকৈ সংখ্যালঘু মুছলমানক বাংলাদেশত বঢ়াই দিছে। নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে। বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ প্ৰশ্ন উত্থাপিত কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত শিক্ষক বিক্টৰ দাস। বিক্টৰ দাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে বীৰ লাচিত সেনাই। বিক্টৰ দাস আৰু শৃংখল চলিহাৰ মাজত চলি থকা বাকযুদ্ধ এতিয়া শেষ পৰ্যায় পালেগৈ। বীৰ লাচিত সেনাই বিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।